ধৰিবই পৰা নাই জানা কোননো তুমি বাটত অলেখ শুকান পাতৰ বিছনা নাঙৰ নিথৰুৱা গছবিলাকৰ লানি তথাপিও কিয় যে ধৰিবই পৰা নাই কোন বাৰু তুমি মদাৰ পলাকে আকাশ কৰিছে নাঙৰি আকৌ হিমলুৱে কৰি তুলিছে বগা তথাপিও কিয় যে ধৰিব পৰা নাই কোন বাৰু তুমি ফাগুনৰ উত্তৰ মই আচৰিত হৈছোঁ তুমি সঁচাকৈ বহু নিম্নমানৰ প্ৰতিবাৰে লগ পোৱা সেই মধুৰ ক্ষণ আজি অচিনাকি আলহী কৰি তুলিলা তুমি নিজকে দেখোন বহু জ্ঞানৰ ভঁৰালৰ বুলি বহুতৰ আগত জহাই ফুৰিছিলা তথাপিও দেখোন তুমি আজি অজ্ঞ অনিবিজ্ঞ অৱশেষত ফুচফুচাই তাইক কৈ গ'ল ফাগুনৰ বাকৰিতে ফাগুন দেখোন আজি হৈ পৰিল অচিনাকি থেংক ইউ মানে কথাটো এনেকুৱা হৈছে একবিংশ শতিকাৰ সাহসী নাৰী মই হৃদয়ত মোৰ মমতাৰ সাগৰ সহনশীলতা মোৰ পৰিচয় পাহৰা নাই মোৰ কৰ্তব্য পাহৰা নাই মোৰ দায়িত্ব সকলোতে পাকৈত মই একবিংশ শতিকাৰ সাহসী নাৰী মই জীৱন মৰু কঠিন বাটত বাগৰি নপৰোঁ মই খোজত খোজ মিলাই যাওঁ আগুৱাই এমুঠি এমুঠি সিঁচি যাওঁ জোনাক এন্ধাৰত নকৰোঁ ভয় একবিংশ শতিকাৰ সাহসী নাৰী মই কনকলতা সতী জয়মতী সতী সাদিনী উত্তৰ ফুৰি মই দায়িত্ববোধৰ চানেকি মই মৰণকো নকৰোঁ ভয় একবিংশ শতিকাৰ সাহসী নাৰী মই ধন্যবাদ ভগৱান কৰে তেতিয়া আন্ধাৰে সাৱটি ধৰে ধুনীয়া ধৰণীখনত মই অপেক্ষা কৰোঁ পুৱাৰ সূৰ্যলৈ নতুন নতুন সপোনৰ আশাত দৃঢ় হোৱাৰ কামনাৰে ধন্যবাদ সেই নারী শৈশব থেকে কিশোরী নেচে বেড়ানো মন মাতানো গানের কলি গাওয়া লুকোচুরি খেলায় হাসাহাসি ছুটাছুটি পড়াশোনায় মোটামুটি স্কুলে আসা যাওয়া তুমি কি সেই নারী ধাপে ধাপে এগিয়ে যাওয়া শিক্ষার সম্বন্ধে বিদ্যালয় থেকে মহাবিদ্যালয়ে বিশ্বের বিরাট পাঠশালার কাজে নিজেকে বিলিয়ে দিয়েছ সফল শিক্ষার মাঝে তুমি কি সেই নারী অনাথ আতুর দিন দরিদ্র কঙ্গাল ভালোবেসেছ তাদেরকে করেছ আপন নিজের মমতা দিয়ে রাইছ তাদের ভালোবাসার প্রতিমূর্তি বা টেরেজা হয়ে তুমি কি সেই নারী স্বামীর সোহাগ নিয়ে ঘরে রান্না বাড়া করতে গিয়ে স্বামী গৃহে নানা নির্যাতন সে শত জ্বালা সেও মন খুলনি অশান্তির ভয়ে তুমি কি সেই নারী স্বামী হারা সন্তান ছোট মুখ পানে চেয়ে তাদের বুকে নিয়ে রক্ত ঝরা পরিশ্রমে মানুষ করে তুলেছ তাদের তুমি কি সেই নারী দেশের সীমানায় রয়েছ পাহাড় শেষে দেশের প্রহরী হয়ে কখনো অস্ত্র শস্ত্র হাতে নিয়ে সেনার মাঝখানে রয়েছ দাঁড়ায়ে মগ্ন দেশের মাতাল ধ্যানে তুমি কি সেই নারী আজ খান খান হয়ে যাচ্ছ নিষ্পেষিত লাঞ্ছিত ধর্ষিতা অত্যাচারের জ্বালায় রক্তাক্ত দেহ লুটিয়ে পড়ে রয়েছ ধুলায় তুমি কি সেই নারী গান গেয়ে এই ভুবনে তুমি হয়েছ ধন্যা তুমি অনন্যা কত গেয়েছো বিশ্ব দরবারে গিয়ে স্মরণীয় থাকবে ভারত রত্ন হয়ে ধন্যবাদ नारी कितनी महान हो नारी कितनी महान हो तिम्रो कोष बाटने हाम्रो यो जीवन पृथ्वी आकाश तारा यो संसार तिमी बाटने यो जीवन के राम्रो के पुकार्छौ तिमीले यो तिम्रो ऋण कसरी म तिर्छौ जन्मान्तर आमा बहिनी छोरी हो मुरी मुरी धन्य यो जीवन तिम्रो धरती हो आकाश हो नारी तिमी महान हो जन्म र मृत्यु तिम्रो कोखमा यो देशको नारी विश्व नारी शक्ति तिम्रो महान हो म प्रणाम गर्छु धन्य यो धरती धन्यवाद নারী তুমি নারী
মাথো দুটিবৰ দৰে গঠিত এটি গভীৰ শব্দ য'ত লুকাই আছে অন্তহীন মমতা। তুমি জন্মদাত্ৰী, তুমি ধৈৰ্যশীলা, মমতাৰ মূৰ্তমান ছবি, সৃষ্টিৰ আধাৰ, মাতৃ পত্নী ভগ্নী। তোমাৰ অনেক ৰূপ, মহীয়সী গৰীয়সী, সতী সততী উপমা। তুমি জয়মতী মূলাগাভৰু দেশৰ নাৰী। তুমি আদৰ্শ হোৱা ন সমাজ গঢ়াৰ। ৰণাংগনত হাতত তৰোৱাল লৈ শত্ৰুক পৰাস্ত কৰা তুমি দুৰ্জয়ৰ সেনানী। জীৱন যুঁজত হাৰ নমনা যুগজয়ী জননী। তুমি সৃষ্টি, তুমি সুৰক্ষা, তুমি আশ্ৰয়দায়িনী। তুমি শস্য শ্যামলা ধৰিত্ৰী, তুমি বিনে সংসাৰ অচল। এই ধৰাৰ প্ৰতিজন বীৰ মহামনীষীৰ জন্ম তোমাৰ ঔৰসত। সৃষ্টিৰ অনন্ত শক্তি তোমাতেই বিৰাজমান। নহয় তুমি লাঞ্ছিতা, নহয় তুমি বঞ্চিত। তুমি এইটো মানৱ সমাজ গঢ়া নিতে নতুন ধৰণী। তুমি নহয় অভিশপ্ত, নহয় অবলা। হাজাৰ চাতুৰ্যৰ ওচৰতো তিৰণত নকৰা নাৰী। তুমি অনন্যা, সুখ দুখ জীৱনৰ ঢাকিৰ দৈও পাৰ বৈ যোৱা নিৰৱধি নীৰৱ ফল্গু নদী হৈ। নাৰী তুমি অনন্যা। ধন্যবাদ। হে নাৰী, তুমি কোন? মই ত্যাগৰ দেৱী। জন্মৰ মাত্ৰে যায় বিসৰ্জন, কেৱল হৰি নাৰীত্ব লয়। যিয়ে নিজ পৰিয়াল ত্যাগ কৰে, যিয়ে নিজৰ জাতি ত্যাগ কৰে, যিয়ে নিজৰ সপোন ত্যাগ কৰে, কেৱল মাত্ৰ কাৰোবাৰ পুত্ৰ পৰিয়ালৰ দায়িত্ব পূৰণৰ বাবে। হয় নাৰী, তুমি ত্যাগৰ দেৱী। হয় মই নাৰী। হে নাৰী, তোমাৰ অস্তিত্ব কি? মোৰ অস্তিত্ব বিঘা। মোৰ প্ৰথম পৰিচয় এজনী কন্যা সন্তান, মোৰ দ্বিতীয় পৰিচয় এগৰাকী পত্নী, আৰু মোৰ তৃতীয় পৰিচয় এগৰাকী মাতৃ অৰ্থাৎ ভগিনী। হয় নাৰী, তোমাৰ অস্তিত্ব বিঘা। হয় মই নাৰী। হে নাৰী, তোমাৰ জীৱন সুখ কি? মই আচলতে দুখ সহ্যতাৰ দেৱী। মোৰ দুখ সেই তাতেই, সেই যে নিজৰ ঘৰখন এৰি অচিনাকি ঘৰখনলৈ যোৱা, নিজ সপোন এৰি আনৰ ইচ্ছাত জীৱন নিৰ্বাহ কৰা। মোৰ দুখ তাতেই, য'ত নিজৰ সকলো ত্যাগৰ পাছতো কেৱল এগৰাকী সাধাৰণ নাৰী হৈ জীয়াই থাকোঁ। য'ত মোৰ নাই কোনো সন্মান, কাৰোবাৰ মন মাত্ৰে হৈছোঁ মই কাম পাখৰাৰ ভোগী। য'ত মোৰ নষ্ট হৈছে নাৰীত্বৰ পবিত্ৰতা, য'ত নাই কোনো গৌৰৱতা। সকলোৱে ভাবে বজ মূল্যহীনতা প্ৰাৰ্থী। য'ত মোৰ নষ্ট হৈ নাৰীত্বৰ গৌৰৱতা, য'ত মোৰ নাই কোনোতো মূল্যৰ পীড়া। প্ৰতিমাহে সহ্য কৰোঁ ইন্দ্ৰৰ চাপ, 9 মাহে নিজ গৰ্ভত আশ্ৰয় দি সকলো কষ্ট অকলে হৈ পুৰুষৰ দিওঁ। বৃত্তিৰ আনন্দ তথাপিও নাই মোৰ জীৱনৰ মূল্য। নাৰী তুমি দুখৰ দেৱী। হয় ময়ে নাৰী। হে নাৰী, তোমাৰ সুখ ক'ত? মোৰ সুখ তাতে, য'ত এজনী কন্যা সন্তান হৈ জীয়াই থকাৰ অধিকাৰ পাওঁ, য'ত নিজ পিতৃ মাতৃৰ দায়িত্ব গ্ৰহণৰ অধিকাৰ পাওঁ, য'ত এগৰাকী পত্নীৰ সম্পূৰ্ণ সন্মান আৰু শ্ৰদ্ধা পাওঁ, য'ত মোক কাম কামনাৰ যন্ত্ৰ নাভাবি জীৱন নিৰ্বাহৰ হকে আৰু এজনী শুদ্ধ পবিত্ৰ সহধৰ্মীৰ অৰ্ধাংগী হোৱাৰ অধিকাৰ পাওঁ, য'ত সন্তানৰ পৰিচয় দিওঁতে পিতৃৰ লগতে মাতৃৰ নাম জড়িত কৰাৰ অধিকাৰ পাওঁ, য'ত মই এগৰাকী নাৰী হিচাপে মোৰ তলমুৱা কৰি নহয় সাহসেৰে মূৰ উঠাই যোৱাৰ অধিকাৰ পাওঁ, য'ত অন্ধকাৰ অৰণ্যতাত দুষ্ট চৰিত্ৰ পুৰুষৰ ভয় নকৰাকৈ মুকলি মনেৰে জীৱন বাটত আগবাঢ়ি যোৱাৰ অধিকাৰ পাওঁ। হয় মই নাৰী, মই ইয়াতে সুখী। নাৰী তুমি এক প্ৰকৃতি। তুমিয়ে পুত্ৰী, তুমিয়ে ভগ্নী, তুমিয়ে মাতৃ, তুমিয়ে পত্নী। ধন্যবাদ। দুপৰৰ অতিথি আখ্যাত দামোদৰ, মোৰ হৃদয়ৰ চৌহদত দুখেৰি পালিছে বৰঘৰ অজৰ। কেতিয়াবা দুখৰ কান্দত বৰ দি সুখৰ সৈতে কথা পাতোঁ নিজানত, কাৰো লগত পাতিব নোৱাৰো কথা একান্ত ব্যক্তিগত কাৰণ। ধন্যবাদ। Thank you.
সেউজীয়া মনতে বিকশি প্ৰকাশি উঠা নৱজন জীৱনৰে অভিনৱ জ্যোতি নৱজন জীৱনৰে অভিনৱ জ্যোতি আজি শিল্পী মনৰ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি জয় জয় অনুপম বিশ্বৰূপী অনন্ত বিজয়ী জনগণ মন মুকুতি প্ৰণতি 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 প্ৰণতি। মা তুমি মোৰ স্নেহৰ পৃথিৱীত সকলো বস্তু যদি নাপাওঁ মা তোমাক অনুভৱ কৰিলে সকলো বিচাৰি পোৱা যেন লাগে জানা মা তুমি আছাৰ বাবে সকলো সময়তে হাঁহিৰে মন ভৰপূৰ কৰি ৰাখোঁ ফটাফটিয়া মাতেৰে প্ৰথমে তোমাৰ নাম ল'লো মা তোমাৰ দুই হাতৰ আঙুলি ধৰি নতুন নাটাকৈ খোজ কাঢ়ি আজি নিজৰ ধৰি থিয় দিবলৈ শিকালা আজিও শুনা মা তেতিয়া গভীৰ নিদাৰত থাকোঁ মূৰত হাত ধুৱাই তুমি গোৱাই সেই চিকুনিৰ গীত বোৰ মা পৃথিৱীৰ সকলোতকৈ তুমি সেয়া মহান মা তুমি শ্ৰদ্ধাৰ মা তুমি মোৰ অতি মৰমৰ মা ধন্যবাদ। আজিও বাৰ উদ্ধ হৈ বন্দীশালত পৰি আছে নাই নেকি তহঁতৰ খবৰ তহঁতেই দেশৰ ভৱিষ্যত তাত আই চিঞৰি চিঞৰি মাতিছে সেই পিশাচসকলৰ পৰা মুক্ত পাবলৈ নাই নেকি সেই অস্ত্ৰ যাৰ দ্বাৰা তহঁতে নিৰীহ জনসাধাৰণক শাস্তি দিয় নাই নেকি তহঁতৰ শক্তি সাহস তহঁতে নাৰীক ভোগ সামগ্ৰী বনাও আকৌ তহঁতেনো দেশৰ ভৱিষ্যত তহঁতেনো আজিৰ পুৰুষ বুজিলোঁ মাত্ৰ ধন পেচন পশ্চিমীয়া সংস্কৃতিয়ে তহঁতৰ চিনাকি আজিৰ পুৰুষ বুলি আহৈ ওলাই এই মাতৃক উদ্ধাৰ কৰোগৈ নহ'লে ঘৃণাৰ পাত্ৰ হবি নিজকে ন পুৰুষ চিনাকি দিব নোৱাৰিবি ধন্যবাদ।